মহোদয় তেখেতসকল দুয়োজনকে আমাৰ এই প্ৰদৰ্শনী আমাৰ যি এডুকেশ্যনেল ফিচাৰী দ্বাৰা ভাঙি আমাৰ এই কাৰ্যসূচী উদ্বোধন কৰিবৰ কাৰণে আপোনাৰ নাৰিকল ভগা পৰিছে নাৰিকল চাকিটো জ্বলাব এই বিল্ডিংটো বনাইছে আমি এষ্টিমেটটো পাইছোঁ চৰকাৰৰ ফালৰ পৰা সেইটো আছিলে আপোনাৰ 50 লাখ আছিলে আৰু যিটো গভৰ্ণমেণ্ট শ্বেয়াৰটো আছিলে সেইটো আপোনাৰ 30 আছিলে 30 লাখ আছিলে আৰু বেনিফিচিয়াৰী যিটো আছিলে সেইটো আমাৰ 20 লাখ পাইছিলোঁ গতিকে আৰু তাৰ লগত জইন কৰি আমি বহুত তাৰমানে পইচা পাতি খৰচ কৰা হৈছে আৰু এইবিলাক গতিকে অকণমান শিক্ষা দীক্ষা হাই শিক্ষা মানে উচ্চ শিক্ষাৰ অলপ ইয়াত অভাৱ আছিল কিন্তু ইয়াত স্কুল আছিল বৰ ডাঙৰ কথা এই অঞ্চলটোত স্কুল আছিল আৰু দুখনকৈ স্কুল আছিল কিন্তু এতিয়া কালক্ৰমত ল'ৰা ছোৱালী আজিকালি যিহেতু মানুহৰ ল'ৰা ছোৱালী এটা দুটা হ'বলৈ ল'লে আমাৰ আগতে 8টা এতিয়া আমাৰ 8টাৰ মিলিও 8টা হৈছে নাই ঠিক নাই মানে এনেকুৱা হ'ল এতিয়া আমাৰ ল'ৰা ছোৱালী কম সেইকাৰণে সকলোৱে অলপ ভাল এখন স্কুলত পঠিয়াম এনেকুৱা ভাৱ এটা হয় চবৰে দুখীয়া হওক ধনীয়া হওক উপস্থিত হৈছে শ্ৰী শ্ৰীযুত পদ্মনাথ গগৈ মাননীয় মোদী ডাঙৰীয়াক অশেষ ধন্যবাদ যে তেখেতে এই ফিচাৰীবিলাক ডেভেলপ কৰা অকল ফিচাৰী নহয় ইক' ফিচাৰী এই ডেভেলপ কৰাৰ কাৰণে তেওঁলোকে যথেষ্ট এটা ডাঙৰ পুঁজি দিছিল প্ৰায় 1 কোটি টকাৰ ওচৰা-ওচৰি তাৰে গোটেই টকাটো ইয়াত অহা নাই হয়তো ইয়াত 35 লাখ তেখেতসকললৈ দিছে আৰু তেওঁলোকে মানে চৰকাৰে দিছে বাকী 30 লাখ ভোট কৰোঁ দিছে প্ৰায় 50-50 বেচিছত বা 60-40 বেচিছত আৰু প্ৰধানমন্ত্ৰীয়ে যি এনেকুৱা আঁচনি নল'লেহেঁতেন হয়তো আমি তেনেকুৱা ধৰণৰ এনেকুৱা স্কিমবিলাক নাপালোঁহেঁতেন আৰু মই খুব সুখী যে মই যোৰহাটত মই কৈছোঁ যে 35 ইয়েৰ্ছ আগতে মই প্ৰথম বিধায়ক হৈছিলোঁ আমি গাঁও অঞ্চলত এনেকুৱা ধৰণৰ কথা ভাবোঁ কিন্তু আমি পাৰিম জানো এনেকুৱা এটা ভাৱ আছিল আৰু ইয়াত যি হিতাধিকাৰী আছে কৃষ্ণা গগৈয়ে তেওঁ সেইটো প্ৰুফ কৰিলে যে আমি পাৰিম আৰু এতিয়া মই লোককো কৰিম তেওঁলোকে যি পাৰে আমি কেলৈ নোৱাৰিম এইটো এটা ডাঙৰ মেছেজ আমাৰ যোৰহাটৰ কাৰণে খুব সুন্দৰভাৱে ফিচাৰী কৰাৰ লগতে ৰিচৰ্টো কৰিছে ইয়াত মানুহ আহি পেলাই থাকিবও পাৰে আৰু মানুহে দিনটো ইয়াত লেজাৰলি তেওঁলোকে ৰিলেক্স কৰিব পাৰে চাহ বাগান আছে ধুনীয়া মানে গছ গছনি আছে আৰু পুখুৰীকেইটা বৰ ধুনীয়া পুখুৰী তাত এংলিঙো কৰিব বৰশীও বাব পাৰে এই গোটেই সুবিধাখিনি দিয়াৰ কাৰণে মানে কৰি তোলাৰ কাৰণে যিটো চিন্তা চৰ্চা কৰিছে ফিচাৰী ডিপাৰ্টমেণ্ট প্লাছ হিতাধিকাৰী তেওঁলোকৰ এই কাৰ্যত মই প্ৰশংসা কৰিছোঁ আৰু মোৰ কাৰ্যকালত য'ত দীঘলীয়া কাৰ্যকালত এনেকুৱা এটা গাঁৱত এনেকুৱা প্ৰজেক্ট প্ৰথমবাৰ আমাৰ মোৰ বোধহয় হৈছে মানে য'ত গভৰ্ণমেণ্ট এণ্ড পাব্লিক ইনিচিয়েটিভ গাঁৱত এটা আমাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা 21-22 বছৰত যিটো আঁচনি আছিলে তাৰ ভিতৰত এটা ৰিক্ৰিয়েশ্যনেল ফিচাৰী আজি ইয়াত উন্মোচন কৰা হৈছে ৰিক্ৰিয়েশ্যনেল ফিচাৰী যিটো স্কিম আছে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা এইটোৰ উদ্দেশ্য আছে যাতে ফিচাৰী লগতে যোন আমাৰ ফিচাৰী ফাৰ্মাৰ আছে তাৰ এটা এডিশ্যনেল ইনকামো হয় তাৰ কাৰণে এনচিলাৰী এক্টিভিটিজ যেনেকৈ ৰিজৰ্ট বা ৰেষ্টুৰেণ্ট বা তেনেকুৱা স্কিমছো ল'ব পৰা যায় ছেম তেনেকুৱা এটা ৰিজৰ্ট আমাৰ টিমটিমীয়া গাঁৱত আজি ইনগ্ৰেট কৰা হৈছে ইয়াতে 60% ছাবচিডি আছে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ পৰা আৰু বাকী ৰিমেইনিং বেনিফিচিয়াৰী কণ্ট্ৰিবিউশ্যন আছে বহুত ধুনীয়া পৰিৱেশ মাজেৰে এইটো এটা প্ৰাইম এক্সাম্পল হৈছে আমাৰ ইকো টুৰিজম আৰু টি টুৰিজমৰ ইয়াত সৰু এটা চাহ বাগানো আছে আমাৰ বেনিফিচিয়াৰী টি টুৰিজম আৰু ইকো টুৰিজমৰ এটা ভাল এক্সাম্পল ইয়াত আজি ছেট কৰা হৈছে
আপোনাৰ মিডিয়া মাধ্যমৰ জৰিয়তে মই সকলোকে ৰিকুৱেষ্ট কৰিম যাতে ইমান ধুনীয়া সুবিধা ইয়াত ইনগ্ৰেট কৰা হৈছে তাৰ আমাৰ যোৰহাটবাসী ৰাইজে আহি লাভ উঠায় আৰু এই ৰিজৰ্টটো যাতে ভালকৈ আমাৰ ফিচাৰী ফাৰ্মাৰ প্ৰগ্ৰেছিভ ফাৰ্মাৰ আছে তেখেতে যাতে ইয়াত লাভটো গ্ৰহণ কৰিব। কষ্টৰ বলত আজি সাৰ্থকতাৰ দিনটো সাৰ্থক হৈছোঁ বুলি আজি তাৰ অনুভৱ হৈছে। বহুত কষ্ট কৰিলোঁ, কষ্ট কৰি আজি কোনোবা ৰাইজক উৎসৰ্গা কৰিবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকক পাই নথৈ সুখী হৈছোঁ। আৰু মই ইয়াত হোমষ্টে কৰিব পাৰিব আৰু ৰেষ্টুৰেণ্ট হ'ব, ৰেষ্টুৰেণ্টত খাব পাৰিব, কটেজ হ'ব আৰু লোকেল ফিচাৰী মাছ ইয়াত ধৰি খাব পাৰিব আৰু এংলিং কৰিব পাৰিব, বটিং কৰিব পাৰিব আৰু এইবিলাক পাৰ্টি, বিবাহ পাৰ্টি, বাৰ্থডে পাৰ্টি চেলিব্ৰেশ্যন কৰিব পাৰিব। এয়াই আৰু যোৰহাট চৰ্দাৰ আলি টিমটিমীয়া গাঁও, যোৰহাট চৰ্দাৰ আলি টিমটিমীয়া গাঁও, জলপৰী ৰিচৰ্ট। ইয়াত যদি আমাৰ থকা খৰচটো 24 hours 2000 rupees হ'ব আৰু খোৱা বোৱাবিলাক মেনু মতে হ'ব। আৰু আমাৰ যিখন ৰিজৰ্ট তাৰ নামটো হৈছে জলপৰী ৰিজৰ্ট। জলপৰী ৰিজৰ্ট মানে বহুত দুখ কষ্টৰে আমি এইটো তাৰমানে আজি উপনীত হৈছোঁ বুলি ভাবিছোঁ আৰু বৰ্তমান আজি আমাৰ ইনগ্ৰেশ্যনটো আছে আৰু ইনগ্ৰেশ্যনটো কৰিছোঁহে, কিন্তু তাৰ পাছত আৰু আপোনালোকৰ আশীৰ্বাদত যদি আগবাঢ়ি যাব পাৰোঁ আমি নিশ্চয় আগবাঢ়ি যাম বুলি ভাবিছোঁ। সেইটোৱে আৰু।